উৰিয়ামঘাটৰ উচ্ছেদিতক আশ্ৰয় নিদিয়ে নগাঁৱৰ মুছলমানে নগাঁৱৰ পৰা খেদি পঠিয়ালে তিনিটা পৰিয়ালক উচ্ছেদিতক কেন্দ্ৰ কৰি দেওবাৰে পুৱাই উত্তেজনা ঘূৰাই পঠিয়ালে সামগ্ৰী কঢ়িওৱা ট্ৰাক নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটিত পুৱাই উৰিয়ামঘাটৰ পৰা আহি উপস্থিত হৈছিল তিনিটাকৈ পৰিয়াল বুলবুল আলী নামৰ এজন ব্যক্তিৰ নেতৃত্বত আশ্বস্ত হৈ আহিছিল পৰিয়ালকেইটা কিন্তু খালী ঠাই পালেই বসতি সজাৰ প্ৰৱণতা থকা একাংশক ঠাই এৰি নিদিয়াৰ পণ বেঙেনাআটিৰ মুছলমানৰ একে সংক্ৰান্ততেই উচ্ছেদিত পৰিয়ালকেইটাক আশ্ৰয় দিবলৈ অমান্তি হ'ল বেঙেনাআটিৰ ৰাইজ গাঁও প্ৰধান চাহাবুদ্দিনৰ মতে উৰিয়ামঘাটৰ উচ্ছেদিতক আশ্ৰয় দিলে বিঘ্নিত হ'ব হিন্দু মুছলমানৰ সম্প্ৰীতি যিটো আমাৰ আগত কৈছে সঁচা কথাই কৈছে উৰিয়ামঘাটৰ পৰা আহিছে তেওঁলোকৰ মানে বেলেগত ৰূপহীনে ক'ত মাতি আছিল পৰিয়ালটো তাৰ পৰা মানে বহুত দিন ধৰি তাতে আছে এই মানে জন্মৰ পৰা তাত আছিল তেতিয়া এভেকশ্যন কৰিলে এতিয়া ইয়াত তাৰ ভায়েকে মাটি কিনিছে সৰু ভায়েকে মাটি কিনিছে তাত আহিছে মানে ঘৰ বনাবলৈ গতিকে আমি গম পাই গাড়ী দেখি আহি সোধ-পোছ কৰিলোঁ তেওঁলোকে যেতিয়া ক'লে উৰিয়ামঘাট তেতিয়া আমি তেওঁলোকক ইয়াৰ পৰা উভতাই পঠাই দিলোঁ কাৰণ আমাৰ গাঁওখন একদম আমাৰ পূৰ্বপুৰুষৰ পৰা শান্তিৰে বসবাস কৰি আছোঁ আমাৰ গাঁৱত হিন্দু মুছলিমৰ কোনো প্ৰভেদ আমি দেখা নাই আহে পাহে লোকেও ক'ব নোৱাৰিব আমি বহুত শান্তিতে আছোঁ পৰিয়াল মানে দুজনেই আছিল ককাই ভাই দুজন আহিছে আৰু এটা যিটোৱে মাটি কিনিছে ই বাহি চিল্লাত গ'ল নাই 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 মই গাঁওবুঢ়া হিচাপে কম যে ইয়াত কোনো ধৰণৰ আৰু বেলেগ মানুহ নাই আৰু সোমাবলৈ নিদিওঁ ইপিনে উৰিয়ামঘাটৰ পৰা বেঙেনাআটিলৈ আহি ঘৰ বান্ধিবলৈ মন মেলা ৰফিকুলে জনালে উৰিয়ামঘাটৰ উচ্ছেদিত বহু পৰিয়ালে ইতিমধ্যে নাগালেণ্ডৰ ডিমাপুৰত আশ্ৰয় লৈ আছে আমি ডিমাপুৰতো থাকোঁ উৰিয়ামঘাটতো থাকোঁ ভঙা বস্তুখিনি ক'ত ৰাখিছিলে মানে ইমান না ভাঙি পিনি ডাইৰেক্ট ইয়াতে আনিছোঁ মাটিটো কিনিছে কাৰ পৰা এইটো ক'ব নোৱাৰো মামাই জানে মামাৰ নাম কি বুলবুল আলী মামা ঘৰ খটকটি ডিমাপুৰ খটকটি নাগালেণ্ড বৰ্ডাৰ ইয়াতে মানে ঘৰ বনাব তাতো ঘৰ আছে কোনে বনাব ঘৰ মামা বুলবুল আলী বনাব মামা ঘৰটো তাত উচ্ছেদ হৈছে নেকি নাই নাই উচ্ছেদ হোৱা নাই মামা কি বস্তুটো বুলবুল আলীৰ হয় বুলবুল আলী ঘৰ কিয় ভাঙিলে তাত উচ্ছেদ নোহোৱাকে এইটো উৰিয়ামঘাটত আছিল এইটো ঘৰটো উল্লেখযোগ্য যে উৰিয়ামঘাটৰ পৰা সামগ্ৰী কঢ়িওৱা ট্ৰাকসহ পৰিয়ালকেইটাক বেঙেনাআটিৰ ৰাইজে ফিৰাই পঠোৱা কাৰ্যক প্ৰশংসা কৰিছে সকলোৱে ইপিনে নগাঁৱৰ মাহলুৰ 4 কোটি আদিলৈ উৰিয়ামঘাটৰ পৰা বহু লোক অহাৰ অভিযোগ উত্থাপন হৈছে লক্ষণীয় হ'ব সেই স্থানসমূহত কিদৰে ব্যৱস্থা গ্ৰহণ কৰে স্থানীয় ৰাইজে নগাঁৱৰ পৰা নিৰুৎপল বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ